হয়, নমস্কাৰ। নমস্কাৰ। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আপোনাৰ বক্তব্য সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট প্ৰচাৰ হ'ল আৰু ৰাইজে আপোনাৰ মতামতখিনিক লৈ বহুতো ধৰণৰ সহমত প্ৰকাশ কৰি তেওঁলোকে মতামত আগবঢ়াইছে। ইতিমধ্যে SIT কথাখিনি প্ৰকাশ পাইছে যোৱাকালি কথাখিনি। এই সন্দৰ্ভত আপুনি কিবা ক'বলগীয়া আছে নেকি জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ন্যায়ৰ ক্ষেত্ৰত? ন্যায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত দাবী কৰি অহা অসমৰ জনতাই, অসমবাসীয়ে জুবিন গাৰ্গৰ অনুৰাগী হয়, মানে বেয়াকৈ ব্যৰ্থ হৈছে। এই যুঁজখনত ব্যৰ্থ হৈছে। মই ক'ম যে ব্যৰ্থ হৈছে, ছাকচেছ হোৱা নাই। যিহেতু ন্যায় লাগে মুখ্যমন্ত্ৰীয়ে ক'লে ন্যায় মই দিম কৈ থাকিলে, চবে মুখ্যমন্ত্ৰীলৈ বাট চাই থাকিলে। CBIৰ কাৰণে জোৰ জুলুম নকৰিলে, জোৰকে নধৰিলে অসমবাসীয়ে। সেইটো কাৰণে এতিয়া কি হ'ল, চাৰ্জশ্বিটখন যে জমা দিলে, ঠিক আছে মুখ্যমন্ত্ৰীয়ে ক'লে যে হত্যা কৰিছে। মুখ্যমন্ত্ৰীয়ে নালাগে, যিকেইজনে হত্যা কৰিছে সেইকেইজনে যদি কয় যে হয় আমি হত্যা কৰিছিলো, SIT আগত ক'লে বাৰু হয় আমি হত্যা কৰিছিলো, কিন্তু কোৰ্টত মানি নলয়। সেই কথাটো মানি নলয় তেওঁলোকে যেতিয়ালৈকে সাক্ষীয়ে নক'ব। তুমি এটা মানুহক গৈ মই মাৰিছিলো বুলি ক'লে তুমি থানাত ক'ব যে হয় মই মাৰিছিলো। তুমি কোৰ্টত গৈ পিনে আকৌ উল্টা হ'ব পাৰা যে নহয় পুলিচৰ মাৰৰ ভয়তহে মই কৈছিলো, আমি হত্যা কৰা নাই। এতিয়া চাৰ্জশ্বিটখনত মানে গোটেইখন সুৰুঙা থৈ দিছে বাচিবৰ কাৰণে। বেবেৰ ৰং কিছুমান এখন আলটু ফাল্টু কিছুমান ইয়াত কেছ ভৰাই পেলাই দীঘলীয়া কৰি পেলালে। বছৰ ধৰি এটা চলি থাকিব। এইবিলাক ইমানটো কৰিব লাগিছিলে নহয়। জুবিন গাৰ্গক কেনেকে মাৰিলে, কোনে মাৰিলে, কেলে মাৰিলে, তিনিটা কথাত চাৰ্জশ্বিট 5খন চাৰ্জশ্বিট বনালে হয়। আমি বহুত কেছ ধৰিছো তেনেকুৱা। আমি এটা কেছ ধৰিলে মানে আমিতো প্লেচ অফ অকাৰেঞ্চটো আমি কৰিব নোৱাৰো। আমি পুলিচক য'ত কেছ দিম, যিখন থানাত আমি কেছ দিম, পিছদিনাখন গৈ পুলিচক লগত লৈ বা পুলিচে আমাক নিজে মাতি নিব যে সেই প্লেচটো চাবলৈ যাব। সেই প্লেচটোত গৈ পেলাই গোটেই ড্ৰয়িং বনাব, ক'ত ধৰিলে, ক'ত মাৰিলে, কেনেকে কি হৈছিলে, তাৰপিছত কেছটো হ'ব, তাৰ এগেইনষ্টতো তাৰ শাস্তি হ'ব ন। এতিয়া কথা সেইটোতো প্লেচ অফ অকাৰেঞ্চত নায়েই, তাৰ আয়ো যোৱাই নাই তালৈ। কোনো পধ্যে এইটো পাছত গৈ পেলাই ফাঁচি নহয়গে। এইটো অসমৰ ৰাইজে ব্যৰ্থ হৈছে এইটো কাৰণে যে CBIক দিব নোৱাৰিলে। কি হ'ব বুলি ভাবিছে আপুনি? বিজেপি অপজিট পাৰ্টি হওক, সংগঠন হওক, ৰাইজ হওক, জুবিন গাৰ্গৰ অনুৰাগীসকল হওক, CBIক দিবলৈ গোটেইখনে যদি লাগিলে হলে, CBIক দিয়া হলে গোটেইখন কথা ওলাই গ'লহেঁতেন। এতিয়া লুকুৱাবলৈকে গোটেই চাৰ্জশ্বিটখন লুকুৱাবলৈকে কৰিলে। কথাবোৰ লুকুৱাবলৈ, কোনোবা বাচিবলৈ সেইখনে কৰিলে ন। কি হ'ব আৰু সেইটো এখন চাৰ্জশ্বিটখন কি চাৰ্জশ্বিটখন হ'ল আমিতো দেখি আছো, শুনি আছো। আমিতো সেইখন পঢ়াও নাই বাৰু, কিন্তু যিখিনি আমি শুনি আছো, দেখি আছো, সেইখিনিৰ পৰাতো অনুমান কৰিব পাৰি। আজি সেইখন গৰিমা গাৰ্গে সেই তেতিয়া সেইখিনি সময়তে জুবিনক অনাৰ পিছতে তেওঁ ক'লে যে নাই ল'ৰাটোক যেন তেনে বচাই দিয়ক আৰু তেওঁক আহিবলৈ দিয়ক, তেওঁ নহলে আমাৰ কামখিনি নচলিব। এইবোৰ বেলেগৰ কথা মতে তেওঁ এটা বক্তব্য দি দিছিলে, এটা কথা কৈ দিছিল তেওঁলোকে বচাব, একো নকৰিবৰ কাৰণে। ৰাইজে নামানিলে। এতিয়া গৰিমা গাৰ্গে পুনৰ এই চাৰ্জশ্বিটখন মানে মানি ললে। বিশ্বাস আছে আইনত, সকলোৰে আইনত বিশ্বাস আছে, পুলিচৰ ওপৰত কি বিশ্বাস আছে? এইখন চাৰ্জশ্বিটটো অসম পুলিচে বনাইছে ন। কি বিশ্বাস আছে? তেনেকুৱা কিমানকেইটা কেছ তেওঁলোকে SITয়ে নোৱাৰিলে, প্ৰমাণ কৰিব নোৱাৰিলে, শাস্তি দিব নোৱাৰিলে। তো গৰিমা গাৰ্গে ইমান বিশ্বাস কৰাটো উচিত নহয়। বেলেগৰ কথা মতে এনেকে কথা কোৱাটো ৰাইজে ভাল পোৱা নাই। গৰিমা গাৰ্গে এইটো নিজাববীয়াকে কৈছে নে আকৌ আগৰ নিচিনা লোকৰ কথা মতে কৈছে? এইখন তেওঁ ভালকে তেওঁ কথাবোৰ নাজানে। তেওঁ ভিতৰতে সোমাই থকা মানুহে তেওঁ বিজনেছৰ বাহিৰে ইটোৰ বাহিৰে তেওঁকতো জুবিন গাৰ্গে একো জানিবলৈ দিয়া নাছিলে, একো নাজানে। এতিয়া লোকে যি কৈছে তাকে কৈ দিছে। এইটো মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আকৌ কয় যে ফাষ্ট ট্ৰেক আদালতত হ'ব, বুলি আকৌ অলপ টাইম পাছ কৰিব। এতিয়া ইমান দিনত টাইম পাছ কৰিলে যে মই ন্যায় দিম। কি ন্যায় দিলে? মই তেতিয়াই কৈছিলো আগৰটো এটা মই ভিডিঅ' বনাওঁতে, ন্যায় আপুনি দিব নোৱাৰে। আপুনি চাৰ্জশ্বিটখন কটকটীয়া কৰক,
SIT যিখন চাৰ্জশ্বিট দাখিল হ'ব সেইখন কটকটীয়া কৰক, তেতিয়াহে একশ্যন হ'ব। তাৰ বাহিৰেতো একশ্যন নহয়। মুঠতে এখন বেবেৰিবাং এই অখিল গগৈ ক'ব নিচিনা ডাষ্টবিনত নালাগে, গোৱাৰ নলাত পেলাই দিব লাগে চব। বালৰ হেৰি বনাইছে নেকি এইবিলাক? কথা আকৌ ওলাইছে। কি চাৰ্জশ্বিট হ'ল এখন? গোটেই অসমৰ মানে জুবিন গাৰ্গতকৈ কোনো ডাঙৰ নাই। জুবিন গাৰ্গক লৈ খেলা কৰি আছে, পলিটিক্স খেলি আছে। বেয়া কথা ওলালে, চৰি, বেয়া নাপাব আপোনালোকে। মানে খঙতে এইকেইদিন মানে খাব পাৰিছো না, শুব পাৰিছো। এতিয়া আপুনি সকলো নিমাত হৈ হয় আছে, কি হয় কৰিম কি নকৰিম চবে ভাবি আছে, কি হব কি এতিয়া হব। আপুনি 5 আপুনি বছৰ 4 বছৰ 5 বছৰ বহক আৰামছে, এতিয়া একো মাত মাতিব নালাগে। আপুনি ব্যক্তিগতভাৱে ইমানখিনি এতিয়া আক্ৰোশতা প্ৰকাশ কৰিলে বা এনেকুৱা ধৰণে খং কৰিলে কিবা জানো সমাধান হ'ব বুলি আপুনি ভাবিছেনে? নাই, মোৰ কথা কৈছো, মোৰ অন্তৰত মই যিটো হৈছে মোৰ কথা কৈছো, মই ৰাইজৰ কথা কোৱা নাই। আপুনি ইমান আপোনাৰ ডিপাৰ্টমেণ্টত বহুত আজিলৈকে মানে পুলিচ এইটো কি চোৰ ধৰিলে, ডকাইত ধৰিলে আৰু তেনেধৰণে শাস্তি দিলে, বিভিন্ন ধৰণৰ কাম কৰিলে। সেই অভিজ্ঞতাৰ পৰা আপুনি ইমান ক্ষোভিত হৈছে, তাৰমানে এইটো কাম আপুনি নহ'ব বুলি ভাবিছে? জুবিন গাৰ্গৰ এইটো ন্যায় নহ'বই নেকি? চিয়ৰ ন্যায় কেনেকে হ'ব? ন্যায়টো মানে ন্যায় মানে কি? ন্যায় মানে যিকোনো শাস্তি দিলে ন্যায় হ'ব নেকি? আমাক ফাঁচি লাগে ন। ন্যায় মানে কি? কালি যাৱজ্জীৱন জেল দিব, অন্য কিবা দিব, তেনেকে নহ'ব নহয়। ফাঁচি হ'ব লাগিব, সেইটোৱে আমাৰ ন্যায় লাগে। সেই ফাঁচি দিবলৈ যাওঁতে ন্যায়খিনি যিবিলাক চাৰ্জশ্বিটত যিবোৰ লিখিছে, এইবিলাকতো ফাঁচি নহ'ব নহয়। সম্ভৱ নেকি ফাঁচি হোৱাটো? ইমান সহজ নহয়। 12,000 পৃষ্ঠা নে কিমান টোটেল? 12,000 নালাগে, 12 লাখ কৰক, 3 পৃষ্ঠাতে সিহঁতৰ একশ্যন হৈ যাব। কি কাৰণে ইমানকে বনালে? এইবিলাক হ'ল টাইম পাছ। ইলেকশ্যনটো পাৰ কৰিলে এইবোৰ টাইম পাছ। গম পালে নাই? আপোনালোকে এইটো নাজানে, ভালকে জানিলেও আপোনালোকে নকয় নহয়। ক'লেও দিগদাৰী, ক'বলৈও দিগদাৰী। আমি কালো কেয়াৰ নকৰো ন ক'বলৈ। মই বনাবলৈ পাব লাগিছিলে চাৰ্জশ্বিট। এবছৰৰ ভিতৰত তাত ফাঁচি দিয়াই দিলো হলে। এই ফাঁচি দিবলৈ হলে চাৰ্জশ্বিটত কেনেধৰণে লিখিব লাগিব? এতিয়া কথা হ'ল কি, শেখৰে কি ক'লে, আপোনাৰ এইটো কি সঞ্জীৱন গাৰ্গে কি ক'লে, বাকীকেইটাই কি ক'লে, সেইখন বদলিও কৰি দিব পাৰি। এইটো আমাৰ ইয়াত নহয় নেকি? হেৰিটো চাৰ্জশ্বিট তাৰ যিটো মানে ৰেপৰ্ট যিখন লয়, যিখন মানে ৰেপৰ্টটো লিখে, সেইখন দেখোন থানাত বদলিয়ে হৈ যায়। তোমাৰ পৰা কি মানে ষ্টেটমেণ্ট লৈছিলে সেইখন চেঞ্জ কৰি দিয়ে দেখোন। কি কৰিব নোৱাৰে? অসমৰ সিহঁতক জনসাধাৰণে ফাঁচি কৈ দিলে দিবলৈ যাওঁতে বেলেগ কেছ ওলাই যাব। সেইকাৰণে ফাঁচি বা কৈছে তহঁতক অন্ততঃ ফাঁচি বা বচাই দিম, ফাঁচি হোৱা বা বচাই দিয়া চাৰ্জশ্বিট বনাম। তহঁতি কথাবোৰ নকবি চব। হয়তো বা কোনোবা এটা ফাঁচি হ'বগে পাৰে, এটা ফাঁচি হলে নহব নহয়। এতিয়া এইকেইটাক ধৰিলে, এইকেইটাক এই যিখিনি চাৰ্জশ্বিটত ইয়াত জমা দিলে, সিহঁতৰ মানে হত্যাৰ গোচৰ দিছে। তাৰপিছত চাই চকুৰ আগতে হত্যা কৰি আছিলে, সিহঁতি যে নবচালে, সিহঁতিতো ফচে। সিহঁতক কেলে নানিব? সিহঁতি নোহোৱাকে কেনেকে সিহঁতৰ পানিচমেণ্ট হ'ব? সিহঁতক কেইটাকো ধৰিব লাগিব। যি অৰ্গেনাইজ, যি মানে গোটেইখিনি কাম কৰিছিলে, সিহঁতকতো আনিব লাগিব। কিন্তু মেইন খিনি অহাই নাই এতিয়া। গোটেই বস্তুটো এতিয়া নিশ্চুপ হৈ গ'ল যে অসমৰ ৰাইজৰ চোন টোপনি। কি কব কোনো মানে কি কব? এখন লাজ নাইকিয়া, এইখন অসমত লাজ নাইকিয়া পলিটিক্স, লাজ নাইকিয়া ঘিণ লগাবোৰৰ লগত কোনে মাত মাতিব? ৰাইজৰ ভিতৰে একুৰা জুই চবৰে জ্বলি এটা জ্বলি লাজ প্ৰত্যেকে আছে, সোমাই চবৰে আছে। এটা সন্মান আছে। হয় ইয়াত হয় মানে নিজেই লাজ পাইছে কিছুমান কথা কবলৈ। হয় হয় সেইকাৰণে এই বস্তুটো মানে কি, এতিয়াও সময় আছে, CBI দিয়ক। যিহেতু অসমৰ ৰাইজে বিশ্ব ৰেকৰ্ড কৰাই দিলে জুবিন গাৰ্গক। হয় হয় বিশ্ব ৰেকৰ্ড কৰালে, এটা বিশ্ব ৰেকৰ্ড পहुঁচাই দিলে, ভগৱান বনাই দিলে। আপোনালোকে আৰু এটা বিশ্ব ৰেকৰ্ড কৰক, মানে CBI দিয়ক। এতিয়াও CBI দিবলৈ লাগক সকলোৱে। CBI নিদিয়ালৈকে একো ইয়াৰ মানে ফাঁচি নহয়। এইবোৰ ফাল্টু কথা হয়, এইবোৰ টাইম পাছ কৰাৰ কথা হয়। চাৰ্জশ্বিট যিটো শুনি আছো, দেখি আছো, যদি চাৰ্জশ্বিট পঢ়িবলৈ পালোহেঁতেন, দেখিলোহেঁতেন, তেতিয়াহ'লে আমি ক'ব জানিলোহেঁতেন কথাবোৰ। ইমান কেছ ধৰিছো, ইমান কেছ দিছো আমি, কিমান তাৰমানে আপুনি জেললৈ ক'ব পঠাইছো। বিচাৰিছে নেকি এইটো ওৱান মেন আৰ্মিৰ খেল হৈ আছে বুলি?
হেল্ল', হয়, হেল্ল'। হয়। এইটো ওৱান মেন আৰ্মি খেল হৈ আছে বুলি ভাবিছে নেকি আপুনি? এই এতিয়াতো চবে সেইটোৱে ক'ব ন, মই নহয় এতিয়া অসমৰ ৰাইজ সেইকাৰণে চুপ হৈ গ'ল, চবে সেইটোৱে ভাবিছে। চব ঠাণ্ডা হৈ দিলে অসমৰ ৰাইজৰ উদ্ধতটো এজন মন্ত্ৰী বা বিধায়ক কেতিয়াও হ'ব নোৱাৰে, নহয় জানো? আচৰিত কি হ'বগে এনেকে আচৰিত। হলে? এতিয়া কি হ'বগে? অসমৰ জনসাধাৰণক ভৰিত মানে মূৰত নহয় ভৰি উঠোৱা এতিয়া হৈছে নহয়? এতিয়া যিখিনিতো লাগিছে, যিখিনিয়ে চেলেঞ্জ বা যিখিনি অন্তৰ বেছি দুখ পাইছে, প্ৰকৃত অনুৰাগী, সেইখিনি এৰি নিদিয়ে। সেইখিনি বছৰ বছৰ ধৰি লাগি থাকিব, লাগিলেও মানে ফলপ্ৰসূ নহ'ব ন। জোনমণি ৰাভাৰ ক্ষেত্ৰতো একে SIT হৈছিলে। SIT হৈছিলে, সেইটোতো চিম্পুল কথা। এইটো মই একেদিনাই কেছটো মই এটাকেইটাক ধৰি দিলো হলে, হয়। চিম্পুল কথা এইটো। একেবাৰে ওলাই আছিলে কেছটো, একেবাৰে ওলাই আছে আকৌ। নিজৰ পুলিচৰ মানুহে গোটেইখন দেখোন ফোনত কৈ আছিলে, এনেকে ধৰিছিলে, এফালে মাৰিলে, এনেকে লোহাৰে মাৰিলে, এইফালে লৈ গ'ল, ইমান দূৰ ঘূৰিলে, মাৰি আছে। তাৰপিছতো একো ডাল নহলে, গম পাইছেনে? হয়। যোনবাৰ SP আছিলে, SP সেই ক'বাৰ হেৰিয়াৰ লগত কি যিজনে SP এজন মানে লেডিজ SP লগতে মানে হেৰি আছিলে, ভিতৰুৱা মানে সম্পৰ্ক আছিলে, সেইটো কাৰণে সেই কেছটো ফলপ্ৰসূ নহলে। কিন্তু জুবিনৰ ক্ষেত্ৰতো এনেকুৱা হোৱা নাছিলে। গোটেই অসম বাপৰে, ভাবিব নোৱাৰি। বিশ্ব ৰেকৰ্ড হ'ল, কিন্তু এইবিলাক ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড নহলে ব্যৰ্থ হল। কি হ'বগে শেষত? এতিয়া শেহতীয়াকে কি যিটো ভাবিছে? প্ৰতিবাদ কৰি আছিলে, সেই প্ৰতিবাদটো ব্যৰ্থ হল। একো ন্যায় পোৱা নাই। কোনে কৈছে ন্যায় পাইছে? একো ন্যায় পোৱা নাই। ন্যায় কোনটো পাব? যেতিয়া শাস্তি হ'ব সেইটোৱে ন্যায় বুলি কয়। এইটো জখলা বহুত দীঘল কৰি পেলালে, চব টাইম পাছ। মই তেতিয়াই কলো, মুখ্যমন্ত্ৰীয়ে যিটো কব সেইটো SIT লিখিব। মই আগতে কলো এইবোৰ কথা, সেইটোৱে হলগে। মই কেইটামান কথা সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছিলো, কাৰণ আপোনাৰ আগৰ যিখিনি ন্যায়ৰ সংক্ৰান্তত যিকেইটা কথা ক'লে, ৰাইজে যথেষ্ট আপোনাৰ লগত সহমত প্ৰকাশ কৰিছিলে। সেইটো কাৰণে মই আপোনাৰ বৰ্তমান SIT যিখিনি প্ৰতিবেদন দাখিল কৰিলে, সেই দাখিলৰ ওপৰত আপোনাৰ মতামতখিনি মই ললো। মই সেইখিনি কথা তেতিয়াই কলো যে SIT কি হব, তেওঁলোকৰ চাৰ্জশ্বিটত কি হব, কেনেকে বনাব, সেইটোতো মই আগতে কলোগে। কৈছিলে, হয়। সেইটোৱে হলগে। সেইকাৰণেতো এতিয়া আমি আৰু তাতকেতো অধিক আৰু ৰাইজক জনাবহে পাৰো, বুদ্ধি এটা দিবহে পাৰো, শুনাবহে পাৰো যে এইটো এনেকুৱা, এইটো এনেকুৱা। তাতকেতো আৰু কৰিব নোৱাৰো। এতিয়া অৱশ্যে আমি শ্বহীদ হবলৈ ভয় নকৰো, কাৰণ আমাৰ এতিয়া আশা ভৰসাও নাই। আমি কেয়াৰো নকৰো, জেললৈ যাবলৈ নালাগে, শ্বহীদ হবলৈ গুলি খাবলৈ ভয় নকৰো। এতিয়া কোৱা কথা কমেই। বিজেপি আছিলো, বিজেপিয়ে এতিয়া বৰ্তমান বিজেপিয়ে হৈ আছো বাৰু, হেৰি হোৱা নাই ন এতিয়ালৈকে ইলেকশ্যনটো হোৱা নাই। বিজেপিয়ে হৈ আছো, বিজেপি হৈ কথা কৈ আছো। মাৰক, চাওঁ, মাৰক। এতিয়া মৰিবলৈ, গুলি খাবলৈ কেয়াৰে নকৰো, শ্বহীদ হবলৈ কেয়াৰে নকৰো। এতিয়া এনেইতো ঘৰতে মৰিলে গোটেইখন য'ত ত'ত খবৰ দিব লাগিব, এই মৰিলে গোপাল বৰা মৰিলে, খৰি দিব লাগে, ঘৰে ঘৰে খবৰ দিব লাগিব। শ্বহীদ হলে মানে নালাগে নহয়, গোটেই ঢেৰ মানুহ আহিব, ঢেৰ সন্মান কৰিব, তেনেকুৱা ভাৱ আহিছে। এতিয়া বহুত সময় আছে, কি হয়গে ঠিকনা নাই। আহ, ৰাইজে এতিয়া ধৈৰ্য ধৰি আগবাঢ়ক, CBI দাবী কৰক, আকৌ এবাৰ বিশ্ব ৰেকৰ্ড কৰক, জুবিন গাৰ্গৰ যেনে তেনে ন্যায় দিয়ক। তাৰ বাহিৰে এইবোৰ কি টিভিত, এইবোৰ হেৰিয়াত এইবোৰ কি আলোচনা কৰি থাকে, এইবোৰ ফুংফাং, এইবোৰ চব টিভিৰ আগত বহি সেইবিলাক আলোচনা কৰি দেখক, ভিতৰি ভিতৰি চব মিলজুল আছে। একো লাভ নাই এইবিলাক। টকশ্ব ফকশ্ব, কিহৰ টকশ্ব ফকশ্ব মাৰি থাকে এইবিলাক। এটা কব, এটা কাটিব, এটা কব, এটা কাটিব। বিজেপি এটা বহিব, সেইটো হালা কৰিয়ে পঠিয়াই দিয়ে সময়টো। তেনেকে নহয়। CBI চবে কৰক যে CBI এতিয়াও লাগে, CBI দাবী কৰক। ইতিমধ্যে ভাওনাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ মানে ধৰ্মীয় অনুষ্ঠানৰ যোগেদি এই ভগৱন্তৰ ওপৰত সকলো এৰি দিছে ৰাইজে। ৰাইজ উপায় নাইকিয়া হয়। ঈশ্বৰেতো তেওঁলোকক এটা ভাল প্ৰত্যুত্তৰ দিব। গড শ্বেল ৰিকুৱাইট বুলি কথা এটা আছে, ঈশ্বৰে ইয়াৰ প্ৰত্যুত্তৰ দিব তেওঁলোকক। প্ৰত্যুত্তৰ দিব। শুনা, এইটো কৰ্মক্ষেত্ৰতহে ভাগ্য। হয়। কৰ্ম কৰিলেহে ভগৱানে সেইটো কৰিব ন বস্তুটো। তুমি ঘৰতে খেতি এটা কৰিছা, কিবা এটা গছ এজোপা লগাইছা, তুমি কৰ্তব্যটো কৰিলেহে ভগৱানে তোমাৰ চাব, গছজোপা ভাল কৰিব, বেয়া কৰিব। ল'ৰা ছোৱালী পঢ়িছে, সি এতিয়া ইণ্টাৰভিউ দিছে, SIT কিবা প্ৰতিবেদনৰ পিছত কি হয়? এতিয়া দল সংগঠন বৈঠক কৰ্তব্যটোৱে বেয়া কৰিলে আকৌ, কৰ্তব্যটোৱে বেয়া কৰিলে SIT।
চাৰ্জশ্বিটখনে বেয়া কৰিলে। ঠাণ্ডা হৈ বহি আছে যে এতিয়াও এতিয়া এখন ভগৱানে কোনটো কেনেকে চাব, নোৱাৰিব নহয় চিধা কৰিব। এইটোত ভগৱানে নোৱাৰিব নহয়। সঠিকভাৱে যদি লিখিলে হ'লে একদম মানে পুৰা সুৰুঙা নথকাকে যদি কৰিলেহেঁতেন, তেতিয়া ভগৱানে এইটো চালে হ'লে ন্যায় দিয়াত কিবা। এতিয়াতো সেইখিনি হোৱাই নাই নহয়। এতিয়া মেজিষ্ট্ৰেটে সেইবিলাক নামানে নহয় কোৰ্টত। যিমান চিঞৰক, যিমান যি কওক, যিমান সিদ্ধাৰ্থই কওক মাৰিলো, চামকানৰ কৰক মাৰিলো, তেওঁলোকে মানি নলয় তেনেকে। গোটেইখিনি আকৌ চালি জাৰি চাব, সুধিব পুচিব, সাক্ষী বাদী লৈ গোটেইখন কৰাৰ পিছত ন্যায় হ'ব। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে গোটেইখন ভুলা ভুলিয়ে কৰিলে। গোটেইখন যি কৰিব লাগে সেইটোৱে নকৰিলে। পুলিচে নাজানে নেকি সেইবিলাক? প্ৰথমে এছ.আই.টিয়ে কিমান মানে কেছ ধৰি আছে, মানে নোৱাৰিছে, সেইটো চবে দেখিয়ে আছে। এছ.আই.টিক প্ৰথমে দিব নালাগে। অপজিট পাৰ্টিটো কঁকাল ভঙা এইবোৰৰ কামেই নাই। এইবোৰৰ দেখিছো মই। বিজেপিও নালাগে, আই কংগ্ৰেছো নালাগে, বেলেগ কিবাহে এতিয়া ৰাইজে বিচাৰক। কাৰণ আই কংগ্ৰেছে কেলে কৰিব নোৱাৰিলে, CBIক দিব নোৱাৰিলে? এনেই অকল আৰু সেইটো টিভি আগত বকিলে নহব নহয়। কি কাৰণে ভয় কৰে? মন্ত্ৰী পদ যাব, MLA পদ যাব, সেইবোৰ কাৰণে ভয় কৰে নেকি? তেওঁলোকে ইমান কিয় কমজুৰি প্ৰতিবাদ কৰিলে? ভালকে যদি অপজিট পাৰ্টি আই কংগ্ৰেছে ভালকে লাগিলে কেলে CBIক দিব নোৱাৰিব? চিঞৰি ক'লে মই CBIক কেলে দিম, নিদো, CBIক কেলে দিম, নিদো, সদনত কৈ দিলে। ক'তা ইহঁতি একোৱে কৰিব নোৱাৰিলে। কেলে নিদিব? CBIক লাগিবই। সদন ত্যাগ কৰক, চবে অসহযোগ কৰক, প্ৰতিবাদ কৰক। যেনেকে জাকে জাকে ওলাই আই কংগ্ৰেছ খিনি ওলাব নোৱাৰি নি? যেনেকে বিজেপি যখন ওলাইছিলে, আচল অনুৰাগী বুলি যেনেকে ওলাইছে, আই কংগ্ৰেছ কেলে নোলালে তেনেকে CBIক দিয়ক বুলি? ঠিক আছে, লাভ নাই। অশেষ ধন্যবাদ। মই আপোনাৰ পৰা আপোনাৰ মতামতখিনি জানিব বিচাৰিলো, আৰু কথাখিনি আমি প্ৰচাৰ মাধ্যমত পুনৰ আমি আগবঢ়াম। আপোনাক হয় জনাই হয় থলো। হয়, হয় হয় ৰাইজে কিবা ভুল হলে ক্ষমা কৰিব। থেংক ইউ। ভুল বুলি একো কথা নাই। আপুনি যথেষ্ট ক্ষোভেৰে কথাখিনি কৈছে, দুই এটা শব্দ মই ওলাইছে অন্তৰৰ যদিও। কথা কৈছো, হয় মই দেখি হয় থকা শুনি থকা কথাখিনিয়ে কৈছো। খালি আপুনি অসমৰ ৰাইজক অনুৰোধ জনাইছে যে CBIক দিব লাগে কেছটো। CBIক দাবী কৰক, এতিয়া বিচৰকত নতুনকে কৰক। হয়, ধন্যবাদ। তাৰ বাহিৰে নহবই। এবছৰ কৰিলেও ফাঁচি নহব, 2 বছৰ কৰিলেও ফাঁচি নহব। সম্ভৱ নহয় এইটো। ধন্যবাদ। থেংক ইউ। ধন্যবাদ।